পুৰণি পেঞ্চন নীতি ডি ভোটাৰ ডিটেনশ্যন কেম্প আৰু জলজীৱন মিছনক কেন্দ্ৰ কৰি সদনত সৰব বিধায়ক মনোৰঞ্জন তালুকদাৰ পুৰণি পেঞ্চন নীতি পুনৰ বাহাল কৰাৰ দাবীত সমগ্ৰ দেশৰ লগতে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মঙলবাৰে বিধানসভাত OPS পুনৰ বাহাল নহয় বুলি ঘোষণা কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিন্তু এই ঘোষণাৰ বিপৰীতে OPS পুনৰ বাহালৰ প্ৰস্তাৱক সমৰ্থন জনাই বিধায়ক মনোৰঞ্জন তালুকদাৰে উল্লেখ কৰিব লাগিব যে ইতিমধ্যে চৰকাৰে পুৰণি পেঞ্চন নীতি উঠাই লৈ নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰিছিল সমগ্ৰ দেশত যাৰ বিৰোধ কৰি আহিছে সমগ্ৰ দেশৰ কৰ্মচাৰীসকলে কিন্তু হেউটিয়াকৈ চৰকাৰে নতুন পেঞ্চন নীতিৰ আন এক বিকল্প হিচাপে ইউনিফাইড পেঞ্চন নীতি কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰিছে কিন্তু এই ইউনিফাইড পেঞ্চন নীতি নতুন পেঞ্চন নীতিতকৈও বেয়া হ'ব বুলি উল্লেখ কৰিছে সচেতন মহলে যাক লৈ মঙলবাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধ কৰিছে মনোৰঞ্জন তালুকদাৰে আজি কৰ্মচাৰীসকলৰ মাজত বিয়পি গৈছে আৰু 25 বছৰৰ হিবা দি পেলাই 10 বছৰৰ হিবা দি পেলাই 12 মাহৰ এটা এভাৰেজ উলিয়াই পেলাই এতিয়া UPS দিব লগাটো হৈছে এইটো হৈছে সৰ্বভাৰততে এটা সময়ত মোৰ মনত আছে মুখ্যমন্ত্ৰীৰ লগত এটা ডিবেট হৈ গৈছিল ৰেলৰ কথা কৈছিল ৰেলৰ শ্ৰমিকসকলে NPSৰ বিৰোধিতা নকৰাৰ কথা কৈছিল কিন্তু কথাটো সঁচা নাছিল কাৰণ মই তেতিয়া পিছত খবৰ লৈছিলোঁ যে তেওঁলোকৰ যিটো গণভোট হৈছিল এই গণভোটতো তেওঁলোকে NPSৰ বিৰোধিতা কৰি পুৰণি পেঞ্চন নীতিলৈকে যাব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু গোটেই ভাৰতবৰ্ষতে বিভিন্ন সেক্টৰৰ গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় গভৰ্ণমেণ্টৰ আৰু ৰাজ্যিকবিলাক চৰকাৰৰ এইটো আমি দেখা পাইছোঁ যে তেওঁলোকে পুৰণা এই নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি OPSলৈকে যাব খোজে অল্ড পেঞ্চন স্কিমলৈকে যোৱাৰ দাবীটো ক্ৰমাগতভাৱে যেতিয়া বৃদ্ধি হৈ গ'ল শেষত গৈ পেলাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা এচিউড পে আউট দিয়াৰ কাৰণে এটা নতুন স্কিম আগবঢ়াই দিছে যিটো স্কিমৰ ভয়াৱহতাৰ সম্পৰ্কত অখিল গগৈয়ে স্পষ্টভাৱে কৈছে এতিয়া কথাটো হৈছে আজি কৰ্মচাৰীসকলৰ অৱসৰকালীন যিটো অৱস্থা সেই অৱসৰকালীন অৱস্থাত NPSত কি হৈছে এইবিলাক কথা বতৰা আমি দেখিছোঁ কি পেঞ্চন পাইছে নাপাইছে আমি দেখিছোঁ আজি EPSতো যদি সেইটোৱে হয় কাৰণ আজি চাকৰিৰ বয়সৰ ঊৰ্ধ্বসীমা হৈছে 38 বছৰ শেষ বয়সত চাকৰি পাই মহঙা হৈ গৈছে 38 বছৰ বা 37 বছৰত যদি এজন কৰ্মচাৰীয়ে চাকৰিত মক্ৰল পায় তেতিয়াহ'লে তেওঁ চাকৰি কৰাৰ কাৰ্যকালটো 22 বছৰ আৰু 22 বছৰ যদি হয় তেতিয়াহ'লে 25,000ৰ যিটো সীমা আছে এই সীমাটো তেওঁলোকে এনজয় কৰিব নোৱাৰিব তেওঁলোকে নাপাব সেইটো আৰু এইটোৱে মেক্সিমামৰ ক্ষেত্ৰত হ'ব আৰু মেক্সিমামৰ ক্ষেত্ৰত হ'লে স্বাভাৱিকতে তেওঁলোকৰ জমা টকাৰ ওপৰত 10,000কৈ টকা কাটি পেলাই তেওঁলোকক এই যিটো EPSত দিব গৈছে এইটোৱে EPSটো কৰ্মচাৰীসকলে নচ্ছাত কৰিছে যিমান কৰ্মচাৰী ষ্টেক হোল্ডাৰ বুলি আমি ক'ব পাৰোঁ এই ক্ষেত্ৰত তেওঁলোককহে দিয়া হয় পেঞ্চনটো ৰাজ্যিক কৰ্মচাৰী কেন্দ্ৰীয় কৰ্মচাৰী সকলো সংস্থাই ইয়াক বিৰোধিতা কৰিছে আনহাতে ডি ভোটাৰ আৰু ডিটেনশ্যন কেম্পত যিসকল লোক আছে সেই লোকসকলে বিজেপি চৰকাৰৰ আমোলাত সুবিচাৰ তথা উচিত ন্যায়ৰ সুবিধা লাভ কৰা নাই বুলি সদনত উল্লেখ কৰিছে মনোৰঞ্জন তালুকদাৰে যেতিয়া নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত সোমাইছিলোঁ বৰপেটাত তেতিয়া দেখিছিলোঁ টেবুল পাতি লৈ পেলাই ডেস্ক পাতি লৈছে ডেস্ক পাতি লৈ পেলাই কিছু কৰ্মচাৰীয়ে ভোটাৰ তালিকাৰ পৰা ডি মাৰ্ক কৰি গৈ আছে মই যেতিয়া সুধিলোঁ এইটো কেনেকৈ হৈছে তেতিয়া স্বাভাৱিকতে ক'লে যে নাই দিবলৈ দিছে 15% আমি 15% মানুহক ডি লিখি আছোঁ এইটো হৈছিল অৱস্থা 97ত তাৰপিছত ডিটেনশ্যন কেম্পক লৈ পেলাই ডিটেনশ্যন কেম্পক এই কথাটো মই যেতিয়া 16 চনত নিজে নিৰ্বাচন খেলিছিলোঁ ভাৰতীয় জনতা পাৰ্টী খুব স্পষ্টভাৱে কৈছিলে যে আমি যদি নিৰ্বাচিত হওঁ ডিটেনশ্যন কেম্প উঠাই দিম ক'ৰবাত বিজেপিৰ নেতাই ডিটেনশ্যন কেম্প নায়েই বুলি কৈ দিছিলে কিন্তু যেতিয়া খুব স্পষ্টভাৱে ওলাই আহিছে ডিটেনশ্যন কেম্প ইজ দেয়াৰ তাৰপিছতো তেওঁলোকে কৈছে আমি উঠাই দিম 16ত তেওঁলোকে ক্ষমতাত আহিল 21তো তেওঁলোকে ক্ষমতাত আহিছে এতিয়া ডিটেনশ্যন কেম্পত হাজাৰ মানুহ আবদ্ধ হৈ আছে আৰু মই মোৰ সমষ্টিৰ পৰা মই দেখিছোঁ এতিয়া বাঙালী হিন্দু তাত ডিটেনশ্যন কেম্পত আছে আৰু মোৰ বৰপেটা ৰোডত 3 গৰাকী বাঙালী হিন্দু ডিটেনশ্যন কেম্পতে মৃত্যুৰ মুখত পৰিছে আৰু তেওঁলোকক উলিয়াই আনি আমি তেওঁলোকৰ শৱদেহ লৈ পেলাই সৎকাৰ কৰিবলৈ যাব লগা দুৰ্ভাগ্যজনক পৰিস্থিতি হৈছে ডিটেনশ্যন কেম্পত এই ডিটেনশ্যন কেম্পত কেনেকৈ যায় বহুতো এক্সপাৰ্টি ডিচিশ্যন হয় ট্ৰাইব্যুনেলত কাৰণ নটিচে নাপায় গমে নাপায় তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকৰ বিৰুদ্ধে কেছ উঠে তেওঁলোকে গম নোপোৱাকৈ পাৰ হৈ যায় অশিক্ষিত মানুহ 80 বছৰ বয়স কাৰোবাৰ 75 বছৰ বয়স এনেকুৱা বয়সৰ পুৰুষ মহিলাক যেতিয়া
বা ট্ৰাইব্যুনেললৈকে মাতে তেওঁলোকে প্ৰথম অৱস্থাত গমেই নাপায় আৰু শেষত যেতিয়া গম পায় তেতিয়া আৰু তেওঁৰ নামটো ইষ্টাব্লিছ কৰাৰ কোনো সুযোগ নাথাকে আৰু এনেকুৱা হৈছে যে আজি বিজেপি চৰকাৰৰ বহু কথা মৌখিক অৰ্ডাৰত চলি আছে যেনেকৈ মুছলমানে হিন্দুৰ মাটি কিনিব নোৱাৰে এইটো মৌখিক অৰ্ডাৰ গোৱালপাৰা আৰু বৰপেটাত চলিছে ঠিক তেনেকৈ মই জনাত ট্ৰাইব্যুনেললৈকে কিছু মৌখিক অৰ্ডাৰ যায় ইমানখিনি কেছ ডিছপ'জ কৰিব লাগিব ইমানখিনি কেছ বিদেশী সজাব লাগিব এনেকুৱা দুৰ্ভাগ্যজনক পৰিস্থিতিত যেতিয়া মানুহে জাষ্টিছ নাপায় এই ডিটেনশ্যন কেম্প যথেষ্ট পৰিমাণে এটা অমানৱীয় এটা ব্যৱস্থা এতিয়া এই ডিটেনশ্যন কেম্পত মানুহক ৰাখিছে তেওঁলোক সঁচাসঁচি যদি বিদেশী হয় তেওঁলোকে যদি বিচাৰ ব্যৱস্থাৰ সকলো সুযোগ পোৱাৰ পিছত বিদেশী চিহ্নিত হয় তেওঁলোকক ডিটেনশ্যন কেম্পত খুৱাই ৰখাটো কোনো কথা নাই সুপ্ৰিম কোৰ্টে ইতিমধ্যে জাজমেণ্ট দিছে যে তেওঁলোকক কেলৈ ডিটেনশ্যন কেম্পত বন্ধ কৰি ৰাখিছে কিন্তু এই ক্ষেত্ৰত আমাৰ দৃষ্টিত পৰিছে যে সুবিচাৰ প্ৰকৃত জাষ্টিছ তেওঁলোকে পোৱা নাই তেওঁলোকে নিজক ডিফেণ্ড কৰাৰো সুযোগ পোৱা নাই বাপেক ভাৰতীয় জীয়েকজনী হৈ গৈছে বিদেশী বাপেক মায়েক ভাৰতীয় আৰু ঘৈণীয়েক বিদেশী হৈ গৈছে ল'ৰা ছোৱালী গিৰিয়েক চব হৈছে ভাৰতীয় এনেকুৱা বহু ঘটনা বেছিভাগ ঘটনাই তেনেকুৱা হৈছে টাইটেলৰ গণ্ডগোলৰ কাৰণেও বিদেশী সাব্যস্ত হৈছে সেইকাৰণে এইটো অমানৱীয় এজন ট্ৰেজাৰী বেঞ্চৰ সদস্যই কৈছে যে এতিয়া বঙালী হিন্দুসকলক ডিটেনশ্যন কেম্পৰ পৰা উলিয়াই আনিব লগাৰ ব্যৱস্থা তেওঁ কৰিব কৈছে চৰকাৰক হোৱাই অকল বেংগলী হিন্দু সকলো ভাৰতীয় নাগৰিক যিসকল অযথা এটা বিপদৰ সন্মুখীন পৰিছে আৰু এই গোটেই ট্ৰাইব্যুনেলৰ ব্যৱস্থাটো এইটো হাইকোৰ্টৰ এটা অৰ্ডাৰ মতেই হৈছিলে এই ট্ৰাইব্যুনেলৰ ব্যৱস্থাটোক এতিয়া স্বাভাৱিকতে বাতিল কৰা দৰকাৰ কাৰণ ট্ৰাইব্যুনেলবিলাকে যথাযথভাৱে কাম কৰিছে বুলি মই নাভাবোঁ আৰু এই ট্ৰাইব্যুনেলৰ এই ব্যৱস্থাটো বাতিল কৰি দি পেলাই অসমত যিসকল ভাৰতীয় নাগৰিক বিভিন্ন এজেঞ্চি আছে গভৰ্ণমেণ্টৰ সেই এজেঞ্চি আছে সেই এজেঞ্চিৰ জৰিয়তে তেওঁলোকে অনুসন্ধান কৰিব পাৰে কোনোবা যদি ভাৰতীয় নাগৰিক নহয় আমাৰ দেশত সোমাই আছে ৭১ চনৰ আগলৈকে হাত নিদি পেলাই ৭১ চনৰ পিছত যদি কোনোবা সোমাইছে তেওঁলোকক চিহ্নিত কৰক তাৰ বিচাৰ কৰক তাৰ কাৰণে ট্ৰাইব্যুনেল লাগিব বুলি কোনো কথা নাই এই ক্ষেত্ৰত মোৰ স্পষ্ট মত হৈছে ডিটেনশ্যন কেম্প উঠাই দিব লাগে ভাঙি দিব লাগে ভাঙি দি পেলাই যিসকল প্ৰকৃত বিদেশী আমাৰ ৰাজ্যত আছে তেওঁলোকক চিনাক্তকৰণ কৰি পেলাই বিতৰণ কৰাৰ ব্যৱস্থাটো কৰিব লাগে এইটো অমানৱীয় ব্যৱস্থা আমাৰ ৰাজ্যখনত আছে গোটেই ভাৰতবৰ্ষত নাই আমাৰ ৰাজ্যত আছে এই ব্যৱস্থাটো উঠাই দিব লাগে ধন্যবাদ তদুপৰি বিজেপি চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত ২৭,৯৩১ৰ ভিতৰত ১৭,৩১৫খন আঁচনি সম্পূৰ্ণ হোৱাৰ তথ্যৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে লগতে যি ১৭,০০০ খোৱাপানীৰ আঁচনি সম্পূৰ্ণ হৈছে তাতো বিভিন্ন ধৰণৰ গাফিলতি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীক তদন্ত কৰিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে মন্ত্ৰীৰ উত্তৰত আমি গম পালোঁ যে ২৭,৯৩১ৰ ভিতৰত ১৭,৩১৫খন আঁচনি সম্পূৰ্ণ হৈছে এই সম্পূৰ্ণ হোৱাটোত মোৰ এটা সন্দেহ আছে কাৰণ মই পূৰ্বতেও মন্ত্ৰী মহোদয়ক কৈছিলোঁ যে মই গাঁৱত বসবাস কৰোঁ মোৰ গাঁৱত মোৰ ঘৰলৈকে মোৰ পাৰালৈকে পানীৰ কানেকশ্যন নাই কিন্তু তাত এটা স্কিম চলি আছে আৰু মই সেইটো কৈছিলোঁ তেখেতে এপাক আহিব মোৰ ঘৰত একাপ চাহ খাব আৰু তেওঁৰ জল জীৱন আঁচনি কিন্তু তেওঁ নাহিলে ৬ মাহ ৮ মাহ হৈ গ'ল এবাৰো নাহিলে সৰভোগৰ মাজেৰে যায় কিন্তু এই যে ১৭,০০০ চালু আছে এই ১৭,০০০ চালু থকাটো বা কাৰ্যকৰী হৈছে সম্পূৰ্ণ হৈছে মই আবেদন জনাম মন্ত্ৰী মহোদয়ক প্ৰশ্নও মোৰ যে এইখিনি ভেৰিফাই কৰিব নেকি আপোনাৰ বিষয়াবিলাকে ফল্ছ ৰিপৰ্ট দিয়ে মই স্পষ্টভাৱে কৈছোঁ ফল্ছ ৰিপৰ্ট দিয়ে যদি প্ৰয়োজন হয় সদনৰ সকলো পক্ষক লৈ পেলাই যদি মন্ত্ৰী মহোদয় নিজে ২-৪খন জিলা যদি ঘূৰে তেতিয়াহ'লে এই ফপলা স্বৰূপটো ওলাই পৰিব বাকী কথাবিলাক উত্তৰ দিছে কিন্তু যদি কেন্দ্ৰীয় চৰকাৰে ডিচেম্বৰৰ পিছত ২৮ চনলৈকে এইটো বৃদ্ধি নকৰিলেহেঁতেন সময় তেতিয়াহ'লে মই যিটো আগতে পূৰ্বতে সন্দেহ কৰিছিলোঁ জল জীৱন আঁচনি কোনো পধ্যে সম্পূৰ্ণ অসমত নহ'লহেঁতেন কাৰণ ১০,০০০ অসম্পূৰ্ণ হৈ আছে এতিয়া সময় পাইছে সৌভাগ্যৱান মন্ত্ৰী সময় পাই গ'ল ৪ বছৰ এইটো কথাটো কোৱেশ্যনটো হৈছে এই সম্পূৰ্ণ হোৱা ১৭,০০০ এনেকুৱা বেয়া মানৰ বস্তু লগাইছে পানী নাযায় টেপ খুলি পৰি আছে পানী কেতিয়াবা আহিলে পানী এনেই গৈ থাকে বা ক'ৰবাত পানীটো গৈয়ে নাপায় এইটো অলপ সৰজমিনে তদন্ত বেলেগ ধৰণে আপোনাৰ বিষয়ৰ দ্বাৰা নহয় বিষয়াবিলাকে চব মিছা কথা কয়